গগনে কিহে দুধালের সতী মাঝতে সতিল মাঝতে গগনে কিহে দুধালের সতী মাঝতে সতিল মাঝতে অসমবাসী ৰাইজলৈ নতুন বছৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ইতিহাস প্ৰসিদ্ধ কপাহেৰাত আমি 7 দিনীয়াকৈ যোৱা 24 তাৰিখৰ পৰা যি কৰ্মশালাৰ আয়োজন কৰিছিলোঁ, আজি অন্তিম দিন। আমি ৰাইজৰ বিপুল সঁহাৰি আৰম্ভ কৰিছোঁ। বিশেষকৈ আপোনালোকক সকলোৱে জ্ঞাত বিহুৰ আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা হৈছে। গতিকে আমি বিহুটো সকলোৰে অসম বুলি ক'লে অসমীয়া বুলি ক'লে তাৰপিছতে বিহু। গতিকে কণ কণ ল'ৰা ছোৱালীসকলক আমি বিহুৰ বিষয়ে সম্পূৰ্ণ জ্ঞান দিবৰ কাৰণে আমি প্ৰশিক্ষকসকলক আনিছোঁ, যাতে আমি সকলো এক হৈ এই বিহুৰ যোগেদি আমি সকলো এক হৈ বৃহত্তৰ অসমীয়া জাতি নানা জাতি উপজাতি লগ হৈ আমি বৃহত্তৰ অসমীয়া জাতি একগোট কৰি ৰাখিব পাৰোঁ। যেনেকৈ স্বৰ্গদেউ চুকাফাই গোটেই অসম এক কৰিছিলে, স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক আনি ৰংঘৰৰ বাকৰিত প্ৰতিষ্ঠা কৰিছিলে। এই কামনাৰে সমূহ অসমবাসীৰ মংগল কামনা কৰি আপোনালোক সকলোৱে মংগল কামনা কৰি আমি প্ৰথমতে আমি স্বাগতম জনাইছোঁ। উলহ মালহে ৰাইজৰ বিপুল সমাধিৰে আমি আজি এসপ্তাহ 7 দিনৰ কৰ্মশালাখন আমি আজি অন্তিম দিন। ইয়াৰ পাছতে আমি আকৌ 3 দিন ৰিহাৰ্চল, আমি 4, 5, 6 3 দিন ৰিহাৰ্চল আমি আখৰাৰ ব্যৱস্থা ৰাখিছোঁ। আৰু মুখ্য যেনেকৈ বিহু 6 বহাগ, তাৰ আগত 4 বহাগৰ দিনাখন আমি দিনটো আকৌ এটা গ্ৰেণ্ড ৰিহাৰ্চল হিচাপে মুখ্য ৰিহাৰ্চল আখৰা হিচাপে আমি ৰাখিছোঁ। 6 বহাগৰ দিনাখন আমাৰ দিনজোৰা কাৰ্যসূচী আছে। আপোনালোকৰ 1000 নাচনী আমি এটা বিহু নৃত্য, বিশাল বিহু নৃত্য, বিশাল নাচনীৰ উপস্থিতিত আমি এটা বিহু নৃত্য ৰাখিছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক আমাৰ বিহুলৈ উপভোগ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ বক্তাই কৈ গৈছে যে আমাৰ কপাহেৰা আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উদ্যোগত আমি যি 7 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। যোৱা 24 তাৰিখৰ পৰা আজি 30 তাৰিখলৈকে আমাৰ এই কৰ্মশালা অনুষ্ঠিত হৈছে। ইয়াত আমাৰ প্ৰায় 600 প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যে অংশগ্ৰহণ কৰি আমাক এই বহুত উৎসাহ উদ্দীপনা যোগাইছে। অঞ্চলৰ ৰাইজ তথা শুভাকাংক্ষীসকলেও আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে। আৰু এই বিহুৰ দ্বাৰাই যাতে আমি কপাহেৰা অঞ্চললৈ একত্ৰিত হৈ আগন্তুক আমাৰ যি অসমীয়া জাতিৰ পৰম্পৰা বিহু আগুৱাই নিব পাৰোঁ আৰু নতুন নৱপ্ৰজন্মক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ এটা প্ৰচেষ্টা। কিছু খুঁটিনাটি থাকিলেও আমি ভৱিষ্যতে তাৰ উন্নয়নৰ ব্যৱস্থা কৰি নিশ্চয় পৰৱৰ্তী পৰ্যায়ত এটা পূৰ্ণাংগ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আমি এই অঞ্চলক আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।